নমস্কাৰ মাননীয় কাশ্যপ BS ইভেন্ট প্ৰডাকশ্যনে প্ৰেজেণ্ট কৰিছে নৰ্থ ইষ্ট পাৱাৰ প্লে 2024 ছিজন 2 আৰু ইয়াতে হ'ব বিভিন্ন কম্পিটিশ্যন যেনে ডান্স কম্পিটিশ্যন মডেলিং কম্পিটিশ্যন আৰু বহুতো কম্পিটিশ্যন আৰু এই কম্পিটিশ্যনটোত ময়ো থাকিম এজ এ গেষ্ট আৰু যিসকল ইচ্ছুক তেওঁলোকে এই কম্পিটিশ্যনটোত অংশগ্ৰহণ ল'ব বুলি মই আশা কৰিলোঁ অহা 20 মাৰ্চ তাৰিখটো নাপাহৰিব অহা 20 মাৰ্চ গুৱাহাটী টাউন ক্লাবত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা গতিকে আশা কৰিছোঁ আমি সকলোৱে লগ পাম ধন্যবাদ আৰু দেখা পাইছে আপোনালোকে যিটো অনন্য কাশ্যপ আহিব আৰু লগতে কৈ দিছোঁ এইকেইটা হৈছে আপোনাৰ যিহেতু ফেশ্বন শ্ব' যিটো হ'ব আৰু আপোনাৰ 20 মাৰ্চত হ'ব যিহেতু আৰু এ গ্ৰুপ বি গ্ৰুপ যিহেতু দিয়া আছে বয়সটো আপোনাৰ এ গ্ৰুপত হ'ব 3 বছৰৰ পৰা আপোনাৰ 7 বছৰলৈকে বি গ্ৰুপত হ'ব 8 বছৰৰ পৰা এবভ আপোনাৰ যিমান বছৰ হয় এইটো বি গ্ৰুপ হ'ব আৰু দেখিছে এইকেইটা ক্ৰাউনকেইটা যিহেতু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এইকেইটা হৈছে আপোনাৰ যিসকল ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিব সিহঁতক যিহেতু দিয়া হ'ব এই ক্ৰাউনকেইটাত যিহেতু লগত আৰু বহুত ধুনীয়া ধুনীয়া উপহাৰ যিহেতু দিয়া হ'ব আৰু যোনটো উইনাৰ হ'ব তাক দিয়া হ'ব কেছ মানি 20,000 আৰু যিসকলে উইনাৰৰ পিছত আপোনাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মানে যিসকল ল'ৰা ছোৱালী সকলোকে দিয়া হ'ব ক্ৰাউন দিয়া হ'ব আপোনাৰ মানপত্ৰ দিয়া হ'ব আৰু আপোনাৰ ট্ৰফি দিয়া হ'ব আৰু দেখা পাইছে এইবোৰ হৈছে ট্ৰফি দিয়া হ'ব স্কুলৰ বেগ দিয়া হ'ব গিফ্ট হাম্পাৰ দিয়া হ'ব মানে সকলো বহুত কেইটা বস্তুৱেই দিব যিহেতু আৰু নিশ্চয় আশা ৰাখিলোঁ আপোনালোকে যদি আপোনাৰ সৰু ল'ৰা ছোৱালী আছে অংশগ্ৰহণ কৰিম বুলি ভাবি আছে বা এনেকুৱা মঞ্চ পোৱা নাই সেই মঞ্চটো যিহেতু আমাক এই ভাস্কৰ সাহা অৰ্গেনাইজাৰ যিহেতু লৈ আহি আছে ভাল সুবিধা সেইটো হৈছে আপোনাৰ গুৱাহাটী টাউন ক্লাবত 20 মাৰ্চত হ'ব যিহেতু আহক আগবাঢ়ি আহক আৰু কণ্টেক্ট নম্বৰটো যিহেতু দিয়াই আছে আৰু স্ক্ৰীণত আৰু আপোনালোকে কণ্টেক্ট কৰিব যিহেতু 20 মাৰ্চত হ'ব ফেশ্বন কম্পিটিশ্যন আৰু সৰু ল'ৰা ছোৱালীবোৰ যিহেতু কৰি ভাল পায় আৰু দেখা পাইছে বোলে ট্ৰফিকেইটা মানে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ট্ৰফিকেইটা চাই আপোনালোকে নিশ্চয় ভাল পাইছে মানে সৰু ল'ৰা ছোৱালীকেইটা কিবা এটা কৰক আগবাঢ়ি যাওক আৰু এইটো হৈছে আপোনাৰ যোনটো উইনাৰ হ'ব এই ট্ৰফিটো দিয়া হ'ব আশা ৰাখিলোঁ আপোনালোকে আহিব আৰু কণ্টেক্ট কৰিব নিশ্চয় এইটো হৈছে ক্ৰাউনকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ধন্যবাদ